প্ৰথম অৱস্থাতো মই ঘৰৰ চোতালত কৰি আছিলোঁ। যেতিয়াৰ পৰা পানী হ'ল তেতিয়াৰ পৰা মই ৰাস্তাতে কৰিব লগা হৈছিল। মাত্ৰ 3 দিন প্ৰেক্টিছ কৰি মই নেশ্যনেল খেলিবলৈ গৈছোঁ। অলক পাণ্ডে ছাৰে মোৰ ফ্লাইটৰ টিকেটৰ পৰা ধৰি ৰুম থকালৈকে চব বুকিং কৰি দিছে। তাৰ আগত যাম বুলি ভাবিছিলানে? আচলতে দেৱদূত হিচাপে তেওঁ তোমাৰ কাষত থিয় দিলে, তুমি তাৰ আগত ভাবিছিলানে? ভবা নাছিলোঁ, কাৰণ ইমান পানীৰ মাজত কেনেকৈ সক্ষম হ'ব যাবলৈ, আৰু ট্ৰেইনৰ চিৰিও অলপ বেয়া হৈ আছে বুলি কোৱা শুনিছিলোঁ। ছোৱালীয়ে ইমান গৌৰৱ কঢ়িয়াই আনিলে, ইমান কষ্ট, পানীৰ তলত ঘৰ, তাৰপিছত সফল হ'ল। তাই যথেষ্ট কষ্ট কৰে। তাই খেলতহে ব্যস্ত, মানে প্ৰায় প্ৰেক্টিছ কৰে বাৰু তাই। লগতে আলোক পাণ্ডে ছাৰ আৰু পবিত্ৰ মাঘেতিয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই ভাবোঁ মই যিখিনি সুবিধা নাপালোঁ, মই যোনটো ক্লাব চলাই আছোঁ, সেই তাত যাতে যিখিনি সুবিধা নাপালোঁ সেইখিনি সেই ক্লাবটোত দিয়ে যেন ল'ৰা ছোৱালীখিনিয়ে সুবিধা পায়। নাই, তেনেকেই কৰি আছোঁ। উজনি অসমত এতিয়া চৌদিশে কেৱল প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা খবৰ। তাৰ মাজতে আজি আপোনালোকক এটা অত্যন্ত ভাল লগা খবৰ দিব ওলাইছোঁ, যিটো খবৰ শুনি আপোনালোকৰ গৌৰৱত বুকুখন উফন্দি উঠিব। নমস্কাৰ, মই ঋতুৰাজ বৰা। আপোনালোকে চাই আছে সত্য দাঁতৰোধ। ইতিমধ্যে আপোনালোকে সামাজিক মাধ্যমত গম পাইছে যে যোৰহাটৰ এগৰাকী অত্যন্ত প্ৰতিভাৱান 17 বছৰীয়া খেলুৱৈ দিল্লীত গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। সেই প্ৰতিভাৱান খেলুৱৈগৰাকী হৈছে জানমণি কোঁৱৰ। প্ৰথমে জানমণি কোঁৱৰৰ কথা পতাৰ আগত জানমণি কোঁৱৰৰ ঘৰটো মই দেখুৱাই ল'ব বিচাৰিছোঁ। ভোগদৈ পানীত আজি প্ৰায় 25-26টা দিন জানমণি কোঁৱৰৰ ঘৰখন এনেধৰণে পানীৰ তলত ডুবি আছে, আৰু 17 বছৰীয়া এই প্ৰতিভাৱান খেলুৱৈগৰাকী য'ত প্ৰশিক্ষণ কৰে, সেই প্ৰশিক্ষণ খেলপথাৰো এতিয়া পানীৰ তলত। অৰ্থাৎ 17-18 মানে 20-21 দিন তেওঁ এনেধৰণে ঘৰ পানীৰ তলত। অত্যন্ত প্ৰতিভাৱান এগৰাকী খেলুৱৈয়ে কিন্তু যথেষ্ট প্ৰত্যাহ্বান নেওচি এনেধৰণে সন্মান বুটলিবলৈ সক্ষম হৈছে। ঘৰটো দেখুৱাইছোঁ, তাৰপিছত জানমণিক মই দেখুৱাম, কিন্তু জানমণি ক'ত আছে তাৰ পৰিৱেশটো দেখাই ল'ব বিচাৰিছোঁ। জানমণিয়ে কেনেধৰণে, কিমান প্ৰত্যাহ্বান, কিমান কষ্ট, কিমান ত্যাগ নেওচি আচলতে এনেধৰণে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে সেয়া দেখুৱাইছোঁ। যিহেতু ঘৰ পানীৰ তলত, এনেধৰণে মাথাউৰিত তেওঁলোকে সুৰক্ষিত স্থানত থাকিব লগা হৈছে। সহযোগে ঘৰটোৰ ভিতৰৰ কিছু পৰিৱেশ দেখুৱাব। যোৰহাটৰ 17 বছৰীয়া প্ৰতিভাৱান কাৰাটে খেলুৱৈ জানমণি কোঁৱৰে আচলতে ভয়ংকৰ বানপানীৰ বিপৰ্যয় আৰু তেওঁ ঘৰ সকলো জলমগ্ন হৈ থকাৰ পিছতো দিল্লীত অনুষ্ঠিত হোৱা 20 সংখ্যক সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। সোণৰ পদক অৰ্জন কৰি আচলতে দেশলৈ আৰু ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰত্যাহ্বান আৰু সংগ্ৰাম কাক কয়, এয়া নিশ্চিতভাৱে এই ছবিখনে প্ৰমাণ কৰি দিছে। সহযোগী এতিয়া আগলৈ আহিব আৰু আমি জানমণি পৰিয়ালটোৰ লগত আমি কিছু কথা পাতিবৰ বাবে চেষ্টা কৰিম। জানমণি কোঁৱৰ আচলতে বোকাৰ পদুম ফুল। জানমণি কোঁৱৰ প্ৰতিভাৰ আচলতে কিমান কষ্ট ত্যাগ স্বীকাৰ কৰিছে, এয়া তেওঁৰ পিতৃ মাতৃ, সমান্তৰালভাৱে সন্মুখত জানমণি কথা আচলতে কৈ থাকিলে শেষ নহ'ব। জানমণি অত্যন্ত প্ৰতিকূল পৰিৱেশ আৰু অভাৱ অনাটন বা দৰিদ্ৰতাৰ মাজতো নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে জানমণি এনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত গৌৰৱ বুটলিবলৈ সক্ষম হৈছে, এনেধৰণে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আচলতে মনত যদি অদম্য ইচ্ছাশক্তি থাকে, জ্ঞাপন কৰিছোঁ তোমাক, বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান এটা কষ্টকৰ আচলতে তোমাৰ জাৰ্ণি নহয়নে? তাৰপিছতো এনেধৰণে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছা, অত্যন্ত কষ্ট ত্যাগ স্বীকাৰ কৰিছা। আজি ইমান দিন বানৰ কবলত থাকিব লগা হৈছে, তাৰপিছত প্ৰত্যাহ্বান নেওচি কেনেধৰণে আচলতে ইমান সফল হোৱাৰ আগত তোমাৰ কষ্ট ত্যাগবোৰ এতিয়া মাথাউৰিতে তুমি চব ট্ৰেইনিং কৰিব লগা হৈছে। প্ৰথম অৱস্থাতো মই ঘৰৰ চোতালত কৰি আছিলোঁ। যেতিয়াৰ পৰা পানী হ'ল তেতিয়াৰ পৰা মই ৰাস্তাতে কৰিব লগা হৈছিল। মাত্ৰ 3 দিন প্ৰেক্টিছ কৰি মই নেশ্যনেল খেলিবলৈ গৈছোঁ। 3 দিন প্ৰেক্টিছ কৰি নেশ্যনেল খেলিবলৈ গৈছা। এই যে তোমাৰ ইমান কষ্ট ত্যাগৰ আঁৰত তুমি কাক আচলতে বেছিকৈ মানে কাৰ কথা ক'বা, কাৰ বাবে আজি স্থান পাবলৈ সক্ষম হৈছা? মা দেউতা আৰু দাদা, আৰু লগতে
আছিহাৰা কাৰাটে স্কুল অফ আছামৰ যোনটো আমাৰ ষ্টাইল ফেমিলি সেইয়াৰ পৰাও মই বহুত আগুৱাই যাবলৈ সক্ষম হৈছোঁ। লগতে আলোক পাণ্ডে ছাৰ আৰু পবিত্ৰ মাঘেতিয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। আলোক পাণ্ডে ছাৰ আৰু পবিত্ৰ মাঘেতিয়া ডাঙৰীয়া মন্ত্ৰী আহি তোমাক সহায় কৰিছে? সহায় কৰিছে, আমাৰ খবৰ লৈছে আৰু লগতে ষ্টেট লেভেল খেল আছিলে ডিব্ৰুগড়ত, তালৈ যাবলৈ মোক যথেষ্টকণ সহায় কৰিলে পবিত্ৰ মাঘেতিয়া ডাঙৰীয়াই। অলোক পাণ্ডে ছাৰে মোৰ ফ্লাইটৰ টিকেটৰ পৰা ধৰি ৰুম থকালৈকে চব বুকিং কৰি দিছে। তাৰ আগত যাম বুলি ভাবিছিলানে? আচলতে দেৱদূত হিচাপে তেওঁ তোমাৰ কাষত থিয় দিলে, তুমি তাৰ আগত ভাবিছিলানে যাম বুলি? ভবা নাছিলোঁ, কাৰণ ইমান পানীৰ মাজত কেনেকৈ সক্ষম হ'ব যাবলৈ, আৰু ট্ৰেইনৰ চিৰিও অলপ বেয়া হৈ আছে বুলি কোৱা শুনিছিলোঁ, সেইকাৰণে যাব পৰাটো কোনো চান্সেই নাছিলে। কিন্তু আলোক পাণ্ডে ছাৰে মোক যথেষ্ট সহায় কৰিলে। তুমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগতো খেলিছা? 2বাৰ খেলিছোঁ। এবাৰ প্ৰথমবাৰ যেতিয়া 2024 চনৰ নৱেম্বৰত গৈছিলোঁ তেতিয়া ব্ৰঞ্জ পাইছিলোঁ। নেক্সট 2025 চনৰ 9 আগষ্ট তাৰিখে খেলিছিলোঁ। তাৰপৰা এইবাৰ 26-ৰ 8 আগষ্ট তাৰিখে খেলি আনিছোঁ। 2বাৰ খেলিছা? 3বাৰ খেলিছা? 3বাৰ, এবাৰ ব্ৰঞ্জ, 2বাৰ গ'ল্ড। 2বাৰ গ'ল্ড। এইবাৰ মাত্ৰ 3 দিন তুমি মাত্ৰ প্ৰেক্টিচ কৰিবলৈ পালা? পানীৰ কাৰণে নোৱাৰিলোঁ প্ৰেক্টিচ কৰিব, সেইকাৰণে মাথাউৰিত কৰিব লগা হ'ল, আৰু যিখিনি ব্যৱস্থা লাগিছিলে প্ৰেক্টিচ কৰিবলৈ সেইখিনিও সুবিধা নাপালোঁ। অত্যন্ত কষ্ট তোমালোকে মাথাউৰিত থাকিব লগা হৈছে। তাৰপিছত প্ৰশিক্ষণ তোমাৰ কেনেধৰণে কৰিব পৰা হ'ল? আচলতে মোৰ এটা ক্লাব আছে য'ত মই ষ্টুডেণ্ট মোৰ আছে, শিকাই আছোঁ। তেখেতসকলক প্ৰেক্টিচ দিবৰ কাৰণে মই ঘৰত নাছিলোঁ, মই ষ্টুডেণ্ট এজনৰ ঘৰতে থাকি তাত প্ৰশিক্ষণ দিছিলোঁ, আৰু তাত তেহেঁতক খেলাইছিলোঁগৈ আৰু ময়ো খেলিছিলোঁ। তাৰ পৰা আহি 3 দিনমান থাকি পিনি ইয়ালৈ যাব লগা হ'ল। আৰু এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? অলিম্পিক খেলা মন আছে। অলিম্পিক খেলা মন আছে। এটা ডাঙৰ সপোন, বৃহৎ এক সপোন লৈ জানমণিক একেটা ফ্ৰেমতে ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। জানমণি কোঁৱৰ, বোকাৰ পদুম ফুল। জানমণি কোঁৱৰৰ প্ৰতিভা, কষ্ট, ত্যাগৰ কথা আচলতে কৈ থাকিলে শেষ নহ'ব। গতিকে চৰকাৰৰ জানমণিৰ প্ৰতি অত্যন্ত দায়িত্ব এতিয়া আহি পৰিছে। জানমণিৰ সপোন অলিম্পিক খেলাৰ। যিগৰাকী জানমণিয়ে এই ঘৰ পানীৰ তলত ডুবি থকাৰ পিছত মাথাউৰিত সুৰক্ষিতভাৱে তেওঁলোক থাকিব লগা হৈছে, বৰষুণ ৰ'দ সকলো নেওচি জানমণি থাকিব লগা হৈছে, সেই জানমণি আজি সপোন অলিম্পিক খেলাৰ। কাৰণ জানমণিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ইতিমধ্যে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। 3বাৰ খেলিছে, 3বাৰে সন্মান বুটলিবলৈ সক্ষম হৈছে। এতিয়া জানমণিক প্ৰয়োজন আছে নিয়মিত আৰ্থিক অনুদান, উন্নত প্ৰশিক্ষণৰ সুবিধা, আৰু তেওঁক আচলতে আগবঢ়াই নিবৰ বাবে বিজ্ঞানসন্মত আধুনিক সঁজুলিৰ প্ৰয়োজন আছে। এই বোকাৰ পদুম ফুলক চৰকাৰে যদি নিয়মিতভাৱে সহায় কৰে, প্ৰকৃত খেলুৱৈগৰাকীক যদি এনেধৰণে শুদ্ধ পথ দেখুৱাই দিয়ে, নিশ্চিতভাৱে অতি শীঘ্ৰেই জানমণিয়ে যে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত যে গৌৰৱ কঢ়িয়াই আনিব সেয়া নিশ্চিত। পিতৃ-মাতৃ আছে। জানমণি বহা। ছোৱালীয়ে ইমান গৌৰৱ কঢ়িয়াই আনিলে, ইমান কষ্ট, পানীৰ তলত ঘৰ, তাৰপিছত সফল হ'ল। তাই যথেষ্ট কষ্ট কৰে। তাই খেলতহে ব্যস্ত, মানে প্ৰায় প্ৰেক্টিচ কৰে বাৰু তাই। এতিয়া ৰাতিপুৱা সোনকালে কোনো নুঠাৰ আগত ৰাতিপুৱা শুই উঠি অকণমান এই ৰাস্তাতে কৰে, যিখিনি সমান জেগাও নহয় যে অসুবিধাও হয়, হ'লেও কৰে তাই। কৰে, সহায় কৰোঁ, মই ছাপোৰ্ট কৰোঁৱে তাইক, মানে খেলৰ কাৰণে প্ৰেক্টিচ দিবলৈ মানে লগত গাইড লাগে তাইক, ৰৈ দিব লাগে, বা দেউতাকে হ'লেও দিয়ে, মই হ'লেও দিওঁ, তাইক দিওঁ মানে সুবিধাখিনি। তাইক মানে ক'লে মানে তাই প্ৰেক্টিচ কৰিবলৈ ওলালে মই সহায় কৰোঁ তাইক, কৰোঁ। দেউতাক আছে জানমণি, মই দেউতাকৰ লগত অকণমান কথা পাতিব চেষ্টা কৰিম। যথেষ্ট কষ্ট কৰি ছোৱালীয়ে ইমান দুৰ্যোগৰ সময়ত, যি সময়ত মানুহে এমুঠি খাই এমুঠি খাবৰ বাবে চিন্তা কৰিব লগা হয়, আপোনালোকে কষ্ট ত্যাগ কৰি আছে। তেনেস্থলত গৈ দিল্লীত গৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত গ'ল্ড মেডেল লৈ আহিল। বিশেষকৈ মই তাই 9 বছৰ দিন খেলি আছে, মই যথেষ্ট পৰিশ্ৰমে খেতি পথাৰ কৰোঁ, মৌ আছে, তেনেকৈ মই ফিচাৰীও আছে, তেনেকৈ মাছ চাছ ধৰি মেলি তাইক মই যথেষ্ট সহায় কৰিছোঁ। আৰু এইখন খেলত মই এজনী চিঞৰি মৌ বিকিম বুলি ভাবি আছিলোঁ। তাই এইটোকে ক'লে যে দেউতা মৌ যদি বিকে মই খেললৈ নাযাওঁ। তেনেধৰণে আমাৰ পবিত্ৰ মাঘেৰিটা আহিলে, তেখেতেও আহি যথেষ্ট সহায় কৰিলে। অলোক পাণ্ডে নে কি তেখেতো আহিলে, তেখেতেও যথেষ্ট সহায় কৰিলে। আৰু বিশেষকৈ আমাৰ য'ত প্ৰেক্টিচ কৰিবলৈ যাবলগীয়া হয় তাত যাবলৈ আমাৰ অসুবিধা হয়, বিশেষকৈ যাতায়াততো আমাৰ সুবিধা নাই। আৰু ৰাস্তা এয়া দেখিছে নহয় আপোনালোকে, মথাউৰিও ভাগিলে, আৰু তাৰ ভিতৰতে মানে স্কুললৈ যোৱাৰ পৰা ধৰি মানে খেলা ধূলা কৰা হেৰিলৈকে আমাৰ যাতায়াতৰ ব্যৱস্থা নাই।
যথেষ্ট কষ্ট কৰি আপোনাৰ ছোৱালীয়ে গৌৰৱ কঢ়িয়াই নিলে কষ্ট হয়। নিশ্চিতভাৱে। জানমণি এই মুহূৰ্তত তোমাক আটাইতকৈ প্ৰয়োজন কি আছে? মোক প্ৰেক্টিচ কৰিবলৈ মেট্ৰেছৰ প্ৰয়োজন হৈছে। মেট্ৰেছৰ প্ৰয়োজন হৈ আছে, আৰু কিবা প্ৰয়োজন আছে তোমাৰ? মই ভাবোঁ মই যিখিনি সুবিধা নাপালোঁ, মই যোনটো ক্লাব চলাই আছোঁ সেই তাত যাতে যিখিনি সুবিধা নাপালোঁ সেইখিনি সেই ক্লাবটোত দিয়ে যেন ল'ৰা ছোৱালীখিনিয়ে যাতে সুবিধা পায়। ল'ৰা ছোৱালীখিনিয়ে সুবিধা পায়। তোমাৰ প্ৰেক্টিছৰ যিটো মেট্ৰেছ সেইখিনি তোমাৰ বৰ্তমান নাই, নাই, তেনেকেই তুমি প্ৰশিক্ষণ লৈ তেনেকৈ কৰি আছোঁ। কোনো ধৰণৰ সঁজুলি নোহোৱাকৈ কৰি আছা? সঁজুলি নোহোৱাকৈ কৰি আছোঁ। দেউতাই মৌ বিকি পিনি মোক যোনখিনি গাৰ্ড, আমাৰ গ্লভছ, হেড গাৰ্ড, চেষ্ট গাৰ্ড, চিন গাৰ্ড যিখিনি প্ৰয়োজন হৈছিলে চব দেউতাই আনি দিছে। দেউতাই আনি দিছিলে। দেউতাই কৈছিলে ম'হ বিকি দিম বা গৰু বিকি দিম কৈছিলে, অঁ, তুমি নাযাওঁ বুলি কৈছিলা? নাযাওঁ বুলি কৈছিলোঁ কাৰণ মোৰ লগত এতিয়ালৈকে বহুত মানে বিকিব লগা হৈ গ'ল। বহুত বিকিবলগীয়া হৈ গ'ল। আৰু যদি দেউতাই গৰু ম'হ বিকিলেহেঁতেন তুমি নগ'লা হয়? নগ'লোহেঁতেন। কাৰণ প্ৰত্যাহ্বান আছে, দুৰ্যোগ আছে, নহয়? অঁ, এই আচলতে বোকাৰ পদুমফুল স্থানীয় ৰাইজ যদি অকণমান পাওঁ, অকণমান আহক। গতিকে আপোনালোকে কোনোবাই ক'ব নেকি জানমণিৰ আচলতে স্থানীয়